ৱাকো ইণ্ডিয়া মুকলি আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং টুৰ্ণামেণ্ট ৰেলযোগে ৩৭ গৰাকী খেলুৱৈ নতুন দিল্লীলৈ ৰাওনা এমএছআৰ কিকবক্সিং সন্থা অসমৰ শুভেচ্ছা অহা ১ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীৰ কেডি যাদৱ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৪ৰ্থ সংখ্যক ৱাকো ইণ্ডিয়া মুকলি আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং টুৰ্ণামেণ্ট এই প্ৰতিযোগিতাত এমএছআৰ কিকবক্সিং সন্থা অসমৰ অধীনত অংশগ্ৰহণ কৰিব ৩৭জনীয়া এটা খেলুৱৈৰ দলে ভাৰতৰ উপৰি এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰায় ৩৫খন দেশৰ খেলুৱৈৰ ঘটিব সমাৱেশ বৃহস্পতিবাৰে দলটো গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা ৰেলযোগে দিল্লীৰ অভিমুখে ৰাওনা হৈছে তদুপৰি একে স্থানতে অনুষ্ঠিত হ'ব ৭ম ৱাকো আন্তঃৰাষ্ট্ৰীয় কিকবক্সিং ৰেফাৰী ছেমিনাৰ এই ছেমিনাৰতো অংশগ্ৰহণ কৰিব অসমৰ প্ৰায় ১৫ গৰাকী ৰেফাৰীয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে দলটোৱে পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী এমএছআৰ কিকবক্সিং সন্থা অসমৰ সভাপতি হিৰণ্য কুমাৰ বৰুৱা আমি আজি গুৱাহাটীৰ পৰা যাত্ৰা কৰিবলৈ আহিছিলোঁ নিউ দিল্লীলৈকে য'ত আমাৰ ৱাকো ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল কিকবক্সিং চেম্পিয়নশ্বিপ 2025 হ'ব গৈ আছে আৰু লগতে সেইটো অনুষ্ঠানতে একেলগে 7th ইণ্টাৰনেশ্যনেল ৱাকো ৰেফাৰী ছেমিনাৰো হ'ব গতিকে আমাৰ ল'ৰা ছোৱালীখিনি প্লেয়াৰ্ছ লগতে ৰেফাৰীজ কোচ এনেকৈ টোটেল আমাৰ অসমৰ পৰা 37 পাৰ্টিচিপেণ্টছ আৰু লগতে ৰেফাৰী 15 আৰু কোচ আমাৰ 4জন এনেকৈ গোটেইখিনি আমি পাৰ্টিচিপেট কৰিব গৈ আছোঁ নিউ দিল্লীলৈকে খেলখন নিউ দিল্লীৰ কেডি যাদৱ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ ওলাইছে আৰু তাতে গোটেই পৃথিৱীৰ পৰা ৩৫খন দেশে জইন কৰিছে অলৰেডি আমি খবৰ পোৱা মতে গতিকে এইখন খুব ভাল খেল এখন হ'ব আৰু আমি আশা কৰোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি তাতে খুব ভাল ফলাফল কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ মই এমএছআৰ কিকবক্সিং এছ'চিয়েশ্যন অসমৰ সভাপতি হিৰণ্য কুমাৰ বৰুৱা গতিকে আমি একচুৱেলি অসমত ৰিকগনাইজ বডিৰ আমি অনলি এমএছআৰ কিকবক্সিং এছ'চিয়েশ্যন মেম্বাৰ হয় আৰু অসমত আপোনালোকৰ যোগেদি মই এটা কথা ক'ব বিচাৰোঁ যে অসমত পটেঞ্চিয়েল বহুত আছে কিন্তু আমি চৰকাৰৰ পৰা তেনেকুৱা ধৰণৰ সময় সুবিধা পোৱা নাই গতিকে আমি বিচাৰোঁ যাতে চৰকাৰে এইটো দিশত অলপ কিকবক্সিং দিশত অকণমান নজৰ কৰে দ্বিতীয়তে অসমত বিভিন্ন ধৰণৰ অনুষ্ঠান কিছুমান আছে তেওঁলোকে নন ৰিকগনাইজ বডি হয় কিন্তু ৰিকগনাইজ বুলি কৈ পেলাই সমাজত বিভিন্ন ধৰণৰ জেগাত তেওঁলোকে কিকবক্সিং ইভেণ্টবিলাক কৰি আছে গতিকে সেইটোৰ প্ৰতি চৰকাৰে অলপ গুৰুত্ব দিব লাগে যাতে সেইবিলাক বন্ধ হয় আৰু সকলোৱে আমি লগ লাগি যাতে কাম কৰিব পাৰোঁ সেইটো কাৰণে আমি আগবাঢ়িব লাগে দল ৩৭জনীয়া দল এটা গৈ আছে ৩৭জন প্লেয়াৰ আৰু লগতে ৰেফাৰীজ আছে আমাৰ ১৫জন কোচ আছে আমাৰ 4জন দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে এমএছআৰ কিকবক্সিং সন্থা অসমৰ সাংগঠনিক তথা মিডিয়া কোষৰ সম্পাদক প্ৰভাত চন্দ্ৰ দাসে মই এমএছআৰ কিকবক্সিং এছ'চিয়েশ্যন অসমৰ অৰ্গেনাইজিং এণ্ড মিডিয়া চেল ছেক্ৰেটাৰী মই আমাৰ সভাপতিগৰাকীক মই ধন্যবাদ দিব বিচাৰিছোঁ তেখেতৰ নেতৃত্বত গোটেই অসমত আমাৰ কিকবক্সিংটো এটা লেখত ল'বলগীয়া এটা অনুষ্ঠান হৈ উঠিছে গতিকে প্ৰত্যেকে আহিব লাগে প্ৰত্যেক অনুষ্ঠানে তেখেতে কৈছে গোটেইখিনি বিৱৰি কৈছে আশা ৰাখিছোঁ আমাৰ টীমটোৱে দিল্লীত গৈ সুনাম কঢ়িয়াই আনিব মই শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা ক্ৰীড়া অনুৰাগীৰ আশা নতুন দিল্লীত অপ্ৰতিৰোধ্য হওক অসমৰ খেলুৱৈ এমএছআৰ কিকবক্সিং সন্থা অসমৰ তত্বাৱধানত দুপদূপে আগবাঢ়ি যাওক অসমৰ উদিত প্ৰতিভা নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com